নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজমলৰ মহানুভৱতা পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ বানপীড়িত লোকলৈ 2 কোটি টকাৰ বান সাহায্য আগবঢ়াব। বানপীড়িতলৈ 2 কোটি টকাৰ বান সাহায্যলৈ উজনি অসমলৈ ৰাওনা হৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 2 কোটি টকাৰ সাহায্য আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ এই মহানুভৱতাক লৈ সমগ্ৰ অসমজুৰি এতিয়া প্ৰশংসা দেখিবলৈ পোৱা গৈছে। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে। সকলো বিধায়ক মন্ত্ৰী বানাক্ৰান্তৰ কাষলৈ যাব লাগে। আজি 1 কোটি টকাৰ ৰাজ সাহায্য দিম, কাইলৈ 2 কোটি টকা সাহায্য হৈ যাব। হিন্দু ভাইসকলক আমি সহায় কৰিম। হিন্দু ভাইসকলক সহায় কৰিবলৈ মোলৈ দোৱা কৰক। মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰিম। এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। উজনি অসমৰ বানপীড়িত লোকলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ এই ঘোষণাৰ পিছতেই আজমলক এতিয়া সমগ্ৰ অসমতেই সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। আজিৰ দিনটোতো কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে। আজি ব্যতিক্ৰমী ৰূপত কংগ্ৰেছৰ সাংসদসকলে কৰিছে প্ৰতিবাদ সংসদ চৌহদত। মোদী চৰকাৰৰ কুকৰ্মৰ বিৰুদ্ধে ক'লা কাপোৰ পিন্ধি এইদৰে প্ৰতিবাদ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছৰ নেতা কৰ্মীসকল আৰু বিৰোধী সাংসদসকল একত্ৰিত হৈ আজি ক'লা কাপোৰ পিন্ধি এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবীৰে আজিৰ দিনটোতো বিৰোধীৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ প্ৰতিবাদত উত্তাল লোকসভা, ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ উত্তাল সংসদৰ মজিয়া। ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণৰ দাবীৰে উত্তাল কৰিছে সদন। ক'লা পোছাক পিন্ধি বিৰোধীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় জঁপিয়াই পৰিল আৰক্ষী, প্ৰশ্ন কৰিছে বিৰোধীয়ে। যুৱ প্ৰজন্মৰ সমস্যাক লৈ কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিয় অপসাৰণ কৰা হোৱা নাই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক। সংসদৰ মজিয়াত হ'ব লাগে আলোচনা। বিৰোধীৰ প্ৰস্তাৱত অনুমতি প্ৰদান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ আজিৰ দিনটোতো উত্তাল হৈ পৰিল সংসদৰ মজিয়া। ক'লা পোছাক পিন্ধি এইদৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকল একত্ৰিত হৈ প্ৰতিবাদ কৰিছে। যুৱ প্ৰজন্মৰ সমস্যা অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাধান কৰক, অন্যথা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী। অসমতো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদ। কণ্ঠ দমন বন্ধ কৰক, শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিধানসভালৈ কংগ্ৰেছ বিধায়কসকল। আজি বিধানসভাতো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী বিধায়কসকলৰ প্ৰতিবাদ। বেছি অহংকাৰৰ বাবেই বিজেপি চৰকাৰৰ পতন হ'ব বুলি মন্তব্য কংগ্ৰেছী নেতাৰ। হাতে হাতে বেনাৰ, হাতে হাতে পোষ্টাৰ লৈ বিধানসভালৈ আহিল বিৰোধী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অসমতো কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা নচলিব। কণ্ঠ দমন বন্ধ কৰক, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অতি শীঘ্ৰেই পদত্যাগ কৰক। সোণাম ৱাংচুকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক বিজেপি চৰকাৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমতো কংগ্ৰেছী বিধায়কসকলৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। এতিয়াও অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। আজি পুৱা আৰক্ষীয়ে জনাইছিল যে জেপি নাড্ডাই আমাৰ সৈতে কথা পাতিব বিচাৰে। কক্ৰোচ জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে কয়, আমি কাৰো অফিচলৈ নাযাওঁ। যন্তৰ মন্তৰৰ ওচৰৰ কোনো নিৰপেক্ষ স্থানত বৈঠক হ'ব পাৰে। আমি বিজেপি চৰকাৰৰ নেতাসকলৰ অফিচত নাযাওঁ। কিবা যদি আলোচনা কৰিবলগীয়া আছে তেন্তে যন্তৰ মন্তৰত আহি মুকলিকৈ আলোচনা কৰক, তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। আজিৰ দিনটোতো কক্ৰোচ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত প্ৰতিবাদ অব্যাহত আছে। আজিও দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ভিৰ আৰু কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদ আজিও অব্যাহত আছে দিল্লীৰ যন্তৰ মন্তৰত। আপোনালোকে ছোৱালীৰ কাপোৰ ফালি দিব নেকি, প্ৰশ্ন উত্থাপন কৰিছে সাংসদ অখিলেশ যাদৱে। এয়া কেনেকুৱা পাৰ্টি?
এয়া কংগ্ৰেছ বা বিজেপিৰ বিষয় নহয়, এয়া যুৱ ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলৰ বিষয়। সংসদত এইদৰে কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে সমাজবাদী পাৰ্টিৰ সভাপতি তথা সাংসদ অখিলেশ যাদৱে। ছোৱালীসকলৰো কাপোৰ ফালি দিছে, এয়া কেনেকুৱা দমন নীতি চলিছে, ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিল অখিলেশ যাদৱ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীয়ে যোৱাকালি যি প্ৰতিবাদ কৰিছিল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে, তাৰ পিছতে আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আলোচনা নহয়, ৰাহুল গান্ধীয়ে বিচাৰিছে সংঘাত, মুখ খুলিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ৰাহুল গান্ধীক উদ্দেশ্যি তীব্ৰ বাক্যবান ধৰ্মেন্দ্ৰ প্ৰধানৰ। আলোচনা নহয়, ৰাহুল গান্ধীয়ে প্ৰকৃততে বিচাৰিছে সংঘাতহে। নীটৰ অনিয়মক লৈ CJPৰ প্ৰতিবাদৰ মাজতেই মুখ খুলিছে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষাৰ্থীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিৰোধী দলসমূহে। শিক্ষাৰ্থীসকলৰ সমাধান বিচৰা উদ্দেশ্য নহয় বিৰোধীৰ। আলোচনাৰ বাবে পথ খোলা থকা সত্ত্বেও ৰাহুল গান্ধীয়ে বিচাৰিছে সংঘাত। সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্ষাকালীন অধিৱেশনত আলোচনা কৰিবলৈ ইচ্ছুক চৰকাৰ। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছ দলে। পৰীক্ষাৰ অনিয়মক লৈ বিগত 50 দিনে প্ৰতিবাদ অব্যাহত ৰাখিছে কক্ৰোচ জনতা পাৰ্টিয়ে। আৰু তাৰ মাজতেই ধৰ্মেন্দ্ৰ প্ৰধানৰ এই মন্তব্য, দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰ কৰি ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীক উদ্দেশ্যি এই মন্তব্য শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। অন্য এটা খবৰ, কালিৰ দিনটোত ভাৰতীয় গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ইতিহাসৰ বাবে লজ্জাজনক আছিল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কোনো অনুমতি নোলোৱাকৈ বলপূৰ্বক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ প্ৰৱেশদ্বাৰত ধৰ্ণাত বহিছিল। সংবাদমেলযোগে বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ এই অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে। কাৰোৰে পৰা পাৰ্মিশ্যন লোৱা নাছিল ৰাহুল গান্ধীয়ে। পাৰ্মিশ্যন নোলোৱাকৈ এইদৰে অগণতান্ত্ৰিক প্ৰতিবাদ যোৱাকালি সাব্যস্ত কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ বিৰুদ্ধে মুঠতে সৰব হৈ পৰিছে বিজেপি দলৰ নেতা কৰ্মীসকল। অন্য এটা খবৰ, এটা ব্ৰেকিং নিউজ, সংসদত বিৰোধীৰ তীব্ৰ হেঁচাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ঘোষণা। নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। আলোচনা কৰিবলৈ চৰ্ত আৰোপ কৰিছে, তাৰ অৰ্থ আপুনি আলোচনা নিবিচাৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, বিৰোধীয়ে নিজৰ মতামত আলোচনাৰ সময়ত প্ৰকাশ কৰিব পাৰে। প্ৰতিজন সদস্যৰ নিজৰ বক্তব্য ৰখাৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁ লগতে কয়, চৰকাৰে কোনো বিষয়ৰ পৰা পলায়ন নকৰে। গণতন্ত্ৰত জনসাধাৰণৰ আগত চৰকাৰৰ কাম কাজ দাঙি ধৰাটো আমাৰ দায়িত্ব। বিৰোধীক উদ্দেশ্যি কিৰেণ ৰিজিজুৱে আহ্বান জনায়, আলোচনা বন্ধ হৈ যোৱাকৈ এনে মনোভাৱ গ্ৰহণ নকৰিব। অজুহাত দেখুৱাই আলোচনা ৰখাটো উচিত নহয়। এইদৰে বিৰোধীক উদ্দেশ্যি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। এফালে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু আনফালে এই প্ৰতিবাদক লৈ মুখ্য ন্যায়াধীশৰ বিতৰ্কিত মন্তব্য। শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা আক্ৰমণক লৈ আগ্ৰহী নহয় দেশৰ মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশৰ মন্তব্য, আমাৰ সময় নাই, আমাৰ সময় নষ্ট নকৰিব। দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে দাখিল কৰা আবেদনক লৈ এই মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এই মন্তব্যৰ পিছতে আৰু অধিক সৰব হৈ পৰিছে এতিয়া ছাত্ৰ ছাত্ৰীসকল। যিটো সময়ত প্ৰতিবাদ চলি আছে সেইটো সময়তেই মুখ্য ন্যায়াধীশৰ এনে মন্তব্য। শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰিবলৈ দিল্লী আৰক্ষীয়ে নিষ্ঠুৰতা চলাইছে। CJPৰ প্ৰতিবাদ আৰক্ষীৰ ব্যৱস্থাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ জৰুৰী শুনানি উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পাছত এই মন্তব্য কৰে অধিবক্তা নৰেন্দ্ৰ মিশ্ৰই। তেওঁ কয়, যন্তৰ মন্তৰত লাখ লাখ ছাত্ৰই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে। লাঠি চালনা, কন্দুৱা গেছ প্ৰয়োগ কৰা আৰু পৰিচয়সূচক বেজ বা ইউনিফৰ্ম নথকা লোকক ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ভাৰতৰ সংবিধানৰ পৰিপন্থী। এয়া সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ বিৰোধী। এইদৰে মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। দিল্লীৰ পিছত এইবাৰ পাটনাত দেখিবলৈ পোৱা গৈছে তীব্ৰ আন্দোলন। পুনৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ, কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে। দিল্লীৰ যন্তৰ মন্তৰৰ সমান্তৰালকৈ পাটনাতো শিক্ষাৰ্থীৰ মহা সংগ্ৰাম আৰম্ভ। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাটনাত। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল বিহাৰ আৰক্ষী।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজপথ কপালে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰিছে বিহাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠি চাৰ্জ আৰক্ষীৰ বিহাৰৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত আৰু আনফালে দিল্লীত যন্তৰ মন্তৰত গুডি মিডিয়াৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দিল্লীত যন্তৰ মন্তৰত টাইমছ নাওৰ সাংবাদিকক আক্ৰমণ টাইমছ নাওৰ সাংবাদিকৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইদৰে টাইমছ নাওৰ এইগৰাকী সাংবাদিকক আক্ৰমণ কৰা হৈছে যন্তৰ মন্তৰত এটা ব্ৰেকিং নিউজ ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি বানৰ বিভীষিকা ভয়ংকৰ বানত হাহাকাৰ পৰিস্থিতি উজনি অসমত ৰাজ্যত দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি উজনি অসমত এতিয়াও অব্যাহত আছে বানৰ বিভীষিকা বিনিদ্ৰ ৰজনী পাৰ কৰিছে বন্যাৰ্তই আজি বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চৰাইদেউ শিৱসাগৰ জিলাৰ বান পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মুঠতে অসমত অব্যাহত আছে বান বিভীষিকাময় পৰিৱেশ প্ৰলয়নকাৰী বানত বিধ্বস্ত 16খনকৈ জিলা অসমৰ 16খন জিলাত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বান গোলাঘাট কামৰূপ হোজাই ডিব্ৰুগড় বিশ্বনাথ ধেমাজি শোণিতপুৰ ওদালগুৰি নগাঁও কামৰূপ মেট্ৰ' যোৰহাট তিনিচুকীয়া কাৰ্বি আংলং লখিমপুৰ শিৱসাগৰত ভয়ংকৰ বানৰ এই তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে বানৰ কবলত এতিয়া অসমৰ লাখ লাখ জনতা আৰু বন্যাৰ্তৰ মাজত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ বানৰ মাজেৰে বন্যাৰ্তৰ কাষত আজিৰ দিনটোত এইদৰে মুখ্যমন্ত্ৰীক দেখিবলৈ পোৱা গ'ল বন্যাৰ্তৰ অভাৱ অভিযোগ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে সকলো ধৰণে সহায় কৰাৰ আশ্বাস পুঁজিৰ কোনো অভাৱ হোৱা নাই বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজত আছে কষ্টৰ কোনো সীমা নাই ভবাতকৈ আৰু অধিক বেছি ভয়ংকৰ হৈছে বান পৰিস্থিতি আমি সৰ্বশক্তিৰে উদ্ধাৰ অভিযানত নামিছো বানৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে বানৰ বাবে আৰু আজি উজনি অসমৰ কেইবাখনো জিলাত এইদৰে বান পৰিস্থিতিৰ বুজ লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুতৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে যিসকল লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সেই লোকসকলৰ এখন লিষ্ট প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে যাতে মুখ্যমন্ত্ৰীয়ে সেই লিষ্ট চাই সহায় কৰিব পাৰে বন্যাৰ্তৰ কাষত আজি এইদৰে উপস্থিত হৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়াৱহ বান পৰিস্থিতি বৰ্তমান পৰ্যন্ত অসমত বানত মৃত্যু শিশুসহ 39জনকৈ লোকৰ ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি উজনি অসমত বন্যাৰ্তৰ হাহাকাৰ বানপানীত মৃত্যু শিশুসহ 31জনকৈ লোকৰ ৰাজ্যৰ বান পৰিস্থিতিৰ ভয়ংকৰ তথ্য শিৱসাগৰত মৃত্যু 14জনকৈ লোকৰ চৰাইদেউত মৃত্যু 9জনকৈ লোকৰ যোৰহাটত মৃত্যু হৈছে 5জনকৈ লোকৰ ধেমাজিত মৃত্যু 2জন লোকৰ গোলাঘাটত মৃত্যু হৈছে 2জন লোকৰ শোণিতপুৰ জিলাত মৃত্যু হৈছে 1জন লোকৰ কাৰ্বি আংলঙত মৃত্যু 1জন লোকৰ চতুৰ্থ দিনাও জলবন্দী শিৱসাগৰ চৰাইদেউ যোৰহাটৰ জনতা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰলয়নকাৰী বানে লাখ লাখ লোক আক্ৰান্ত হৈছে বানত 16খন জিলাত 5.64 লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত 24,210 হেক্টৰ কৃষিভূমি ডুব গৈছে বানত 44টা ৰাজচক্ৰৰ 872খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য শিৱসাগৰ জিলাত 3.59 লাখৰো অধিক লোক আক্ৰান্ত বিপৰীতে যোৰহাটত 87,662 জন চৰাইদেউত 72,646 জন আক্ৰান্ত বিপৰীতে যোৰহাটত 87,000 ডিব্ৰুগড়ত 18,615 জন আৰু গোলাঘাটত 16,999 জন লোক বানত আক্ৰান্ত হৈছে বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰিছে 373টা সাহায্য শিবিৰ সাহায্য বিতৰণ কেন্দ্ৰত 1.14 লাখৰো অধিক লোকে আশ্ৰয় লৈছে 24,210 হেক্টৰ কৃষিভূমি ডুব গৈছে বানৰ ফলত মুঠতে বান পৰিস্থিতিৰ এই ভয়ংকৰ ৰূপ এইবাৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে অসমৰ 16খনকৈ জিলাত এই বান পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ দিনক দিনে ধাৰণ কৰি আছে উজনি অসমত বিশেষকৈ আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে এইবাৰৰ প্ৰলয়নকাৰী বানে অন্য এটা খবৰ বানপানীক লৈ ৰাজনীতি নকৰিব এইখন অসমত গৰাখহনীয়াৰ
পইচা কেইটাৰ নামতো ৰাজনীতি হয়। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৱে সাহায্য পাওক। বিপদৰ সময়ত ৰাজনীতি এৰি চৰকাৰক সহায় কৰিবলৈ সাজু কংগ্ৰেছ দল। বিধানসভালৈ আহি কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ এই মন্তব্য। বান সমস্যাক লৈ যাতে বিজেপি চৰকাৰে ৰাজনীতি নকৰে তাৰ বাবে আহ্বান জনাইছে কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসে। আনকি এই দুৰ্যোগৰ সময়ত কংগ্ৰেছে ৰাজনীতি এৰি চৰকাৰক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসে। পৰৱৰ্তী খবৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক সমৰ্থন কৰা আৰু আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতত ইতিবাচক প্ৰভাৱ পেলোৱা শৈক্ষিক সংস্কাৰ বিচাৰটো গুৰুত্বপূৰ্ণ যদিও ছাত্ৰ ছাত্ৰীৰ শান্তিপূৰ্ণ প্ৰতিবাদ ৰাষ্ট্ৰীয় বিৰোধী উপাদানৰ দ্বাৰা হাইজেক নকৰাটো অতি গুৰুত্বপূৰ্ণ যাতে বিশৃংখলতা সৃষ্টি হয় আৰু প্ৰতিবাদৰ প্ৰকৃতি সলনি হয়। কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ পোনপ্ৰথমবাৰৰ বাবে এইদৰে মন্তব্য কৰিছে বলিউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাই। প্ৰীতি জিন্টাই এইদৰে CJPৰ প্ৰতিবাদক লৈ